হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমাৰ ঘৰলৈ আহি আছে বহুত কেইজন আলহী। এইটো আমাৰ নিজৰ পৰিয়ালৰ মানুহেই হয়। তো আজি আমাৰ ঘৰতে আলোচনা এটা আছে, মিটিং এটা আছে। তো আপোনালোকক দেখুৱাই যাম কি হ'ব। আজি খানাও হ'ব ইয়াতে। তো আপোনালোকক দেখুৱাই যাম কি হয় কি নহয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এতিয়া আমাৰ ইয়াতে মাটিমাহ সিজাই থোৱা হৈছে আগতীয়াকৈ। চব্জিটো বনাই আছোঁ, যিহেতু চব্জিটো অলপ সৰহকৈ বনাবলগীয়া হৈছে ডাঙৰ কেৰাহীত, সেইটো কাৰণে তলত জুইতে বনাইছোঁ। এইটো চাওক, মাটিমাহখিনি আগতে সিজাই লৈছোঁ লাহে লাহে। ইয়াতে মাটিমাহখিনি সিজোৱাৰ পিছত ইয়াতে আপোনাৰ মাংসটো ফ্ৰাই কৰি লৈছোঁ আৰু চব্জিখিনিও লগতে কাটি থৈ দিলোঁ। এনেকৈ মাংসটো ফ্ৰাই কৰিলোঁ আগতে। তো ইয়াতে আমাৰ মাংস চব্জিটো বনাই থকা হৈছে। ইয়াতে আমাৰ ৰান্ধনীটো আমাৰ খুৰাই হয়। বৰ ধুনীয়া চব্জি বনায়, সেইটো কাৰণে তাকে বনাব দিছোঁ। আৰু ইয়াতে মাংসৰ লগত মাংস দিয়া আছে, আলু আৰু তিতা কেৰেলা ইয়াতে মিক্স কৰি দিছোঁ। আৰু এইপিনে মাংস নোখোৱা দুজনমান আছে, সেইকাৰণে ইয়াত মাছ কেইটামান ফ্ৰাই কৰিব লৈ আছে ইয়াতে। আৰু ইয়াতে আমাৰ মাংস চব্জি হৈ গ'ল, ধনিয়া চনিয়া লগালোঁ। আৰু এইপিনে আমাৰ মাটিমাহ চব্জি সেইটো হৈ গ'ল। এতিয়া আমি ভাতকে বাঢ়ি আছোঁ। আৰু এতিয়া ভাতটো খাব হ'ল, এতিয়া চবকে বিলাব লাগে। ভাতটো ওলাই আছোঁ। তাৰপিছতে এনেকৈ ভাতখিনি বাঢ়ি দিলোঁ। তাৰপিছত গোটেইকেইজনকে খাবলৈ দিলোঁ। আৰু এইকেইজন হ'ল আমাৰ দেউতাৰ ভাইটি। গোটেইকেইজন যিমানখিনি ইয়াতে আহিছে আজি, গোটেইকেইজন আমাৰ দেউতাৰ ভাইটি হয়। তাৰপিছতে আমাৰ দেউতাকৰ যোনটো পৰিয়াল, সেইটো আমি মানে মাহৰ মূৰত এটা খানা প্ৰতিমাহে খাওঁ। সেইটো কাৰণে এইবাৰ এইটো মাহত মানে আমাৰ ইয়াতে খাম বুলি এটা আয়োজন কৰিলে। সেইটো কাৰণে গোটেই যিমান ভাইটি আছে দেউতাকৰ, গোটেই আমি এনেকৈ আহি লগ ভাগ হৈ এসাঁজ আমি আজি আয়োজন কৰি খালোঁ। তো এনেকৈ খুৱাই খাই আছে। আৰু এনেকৈ মাহৰ মূৰত নিজৰ পৰিয়ালে একেলগ হৈ এনেকৈ এটা খানা খালে কিমান ভাল লাগে, হয়নে নহয়? তো এনেকৈয়ে আলহীবোৰক ভাত পানী খুৱাই মেলি কথা চথা পাতি আলোচনা কৰিলোঁ। তাৰপিছত আলহীকেইটাক বিদায় দিলোঁ। বিদায় দি থৈ আহি এতিয়া খাবলৈ বহিছোঁ। এতিয়া চাওক, এয়া ভাত মই লৈ লৈছোঁ। এইফালে মাংস চব্জি আৰু এইফালে মাটিমাহ আৰু এইপিনে পাপৰ। ইয়াতে খাই ল'ম বুলি এতিয়া বহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো আকৌ লগ পাম নতুন এটি ভিডিঅ'ত। তো আজিলৈ ইমানে, ধন্যবাদ।